Hey guys, welcome back to my YouTube channel Mizas Vlogs. তো খবৰ খাতি কেনেকুৱা আপোনালোকৰ? তো আজি বহুত বেছি ৰ'দ দি আছে আৰু ৰ'দ দিয়াৰ ফলত গৰমটো বহুত বেছি। তো গৰমৰ কাৰণে মই ভাবিছোঁ আজি আপোনালোকক এটা নেচাৰেল চুইমিং পুলত লৈ যাম, মানে এটা সুন্দৰ নিজৰা পাৰত লৈ যাম বুলি ভাবিছোঁ। আৰু নিজৰাৰ লগতে আপোনালোকে আৰু বহুত ধুনীয়া ধুনীয়া মনোৰম দৃশ্য আপোনালোকে দেখিবলৈ পাব। তো ক'ত গৈ আছোঁ, কি মনোৰম দৃশ্য দেখিবলৈ পাব, সেইবোৰ জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকক। তো ব'লক আমি সেই মনোৰম ঠাইডোখৰলৈ যাত্ৰা কৰোঁ। তো এতিয়া মই সেই মনোমোহা জেগাডোখৰলৈ মই অকলে নাযাওঁ, মোৰ লগত এজন মোৰ বন্ধু যাব। তো মই প্ৰথমে মোৰ বন্ধুজনৰ ঘৰলৈ যাম আৰু বন্ধুজনক লগত লৈ পেলাই একেলগে সেই মনোমোহা জেগাডোখৰলৈ যাম আৰু লগত আপোনালোককো লৈ যাম। তো ব'লক। সূৰ্যটো চাওক না কিমান চিলিকি আছে, তামাম আনন্দিত হ'বলৈ আজি। তো বন্ধুজনক লগ কৰিলোঁ, এতিয়া এইবোলে বাইকখন চলাব, ইয়াত ভিডিঅ' নহ'ব, এই আশাটো পূৰ্ণ নহ'ব। তো ব'লক। তো লগত আৰু এজন মোৰ বন্ধু আছে, তো সেই বন্ধুজনক লগত লৈ ল'ম আৰু আমি যিখিনি জেগাত গৈ আছোঁ সেই জেগাখিনি হ'ল নামকাটা। আৰু ব'লক। আমি এতিয়া যোনখিনি জেগাত গৈ আছোঁ সেই জেগাখিনিৰ নাম নামকাটা নহয় বাৰু, আমকাটাই আছিল, মোৰ ভুল হৈ গ'ল বাৰু, একো নাই, ব'লক যাব লাগে। তো এতিয়া আমি অক্ষয়হঁতৰ ঘৰত পালোঁ আহি ঘগুৱা। এতিয়া অক্ষয় ক'ব আমাক আজি ক'ত লৈ যাব, ক'ত পাব আজি এতিয়া অক্ষয় ক'ব। ঠিক আছে, এতিয়া আমি মহেশধামলৈ যাম। তাত মানে পাহাৰীয়া হয় গোটেইখিনি ঠাই, আৰু তাত ভক্ত স্থান আছে, মানে তালৈ গ'লে আৰু নিজৰা চিজৰা আছে। গা ধোৱা বোলে নহয়। তো এইকেইটাই এই গেলা গৰমত বাইককেইখন ৰ'দতে থৈ দিলে। তো এই গেলা গৰমত টিকা ফ্ৰাই কৰিব মন নাই, সেইবাবে এতিয়া চিটকেইটা পানী দি ভিজাই লওঁ প্ৰথমে। তো মুচি লওঁ এতিয়া বাৰু বহিব পাৰোঁ বাৰু। তো এতিয়া ব'লক যাব লাগে। এতিয়া আমাৰ অক্ষয় আমকাটা জগন্নাথত লৈ আহিলে। এতিয়া পাহাৰত বোলে উঠিব লাগিব, সেইবাবে ৰিস্ক নলওঁ, বাইকখন ইয়াতে থৈ যাওঁ, বাইককেইখন ইয়াতে থৈ যাওঁ। এতিয়া যাব লাগে, ব'লক। তো এতিয়া খোজকাঢ়ি গৈ থাকিলে কিমান সময় লাগিব, কিমান মিনিট লাগিব? 15 মিনিট লাগিব। দৃশ্যবোৰ চাওক না, কিমান মনোমোহা দৃশ্য। যদি ড্ৰোন এটা হয় ওপৰৰ পৰা আপোনালোকক ভালদৰে দেখা দিব পাৰিলোঁ হয়, এতিয়া ড্ৰোন নাই। এনেকৈ চাওক কিমান মনোমোহা দৃশ্য। আপোনালোকে আহিব এবাৰ। অক্ষয় ইয়াত কেইজনমান মানুহে শিল ভাঙি আছে। ইয়াত কি সদায় ভাঙে নে মাজে মাজে আহে? সদায় ভাঙে, তেওঁলোকৰ এইটোৱে জীৱিকা হৈছে, এইটো সিহঁতে শিল চিল ভাঙিয়ে জীৱিকা নিৰ্বাহ কৰি আছে। তাৰমানে সদায় ভাঙি থাকে। এইটো জগন্নাথ মন্দিৰ। এতিয়া বহুত গৰম লাগি আছে, হাত মুখকেইখন ধুই লওঁ, তাৰপিছত আকৌ যাম। এতিয়া জগন্নাথ মন্দিৰ পালোঁ আহি, এতিয়া আকৌ বেলেগ এজেগাত যাম। এতিয়া গৰম লাগি আছে, হাত মুখকেইখন ধুই লওঁ কুঁৱাৰ পানী দি, ঠাণ্ডা কুঁৱাৰ পানী। কুঁৱাৰ পানী দি মুখকেইখন ধুই লওঁ, তাৰপিছত যাব লাগে আৰু গা ধুব লাগে। বঢ়িয়া লাগিছে। আমি জগন্নাথ মন্দিৰ পাৰ হৈ আহিলোঁ। এতিয়া অক্ষয় আমাক ক'ত নি আছে সিহে জানে আৰু, ব'লক ময়ো গৈ আছোঁ, আপোনালোকো ব'লক। তো অক্ষয় আমাক ইয়াত এটা পুখুৰী আছে তালৈকে লৈ আহিলে। তো পুখুৰীটো বহুত ধুনীয়া, পদুম ফুল আছে ইয়াত, পদুম ফুল ফুলি আছে, বহুত মনোমোহা দৃশ্য। জগন্নাথ মন্দিৰৰ পিছত এতিয়া অক্ষয় আমাক আৰু এটা মন্দিৰত লৈ আহিছে। এই মন্দিৰটোৰ নাম কি বোলে? শিৱ মন্দিৰ। এতিয়া চাই থাকক আমি। জলদি আহা। মজা কেনেকুৱা লাগিলে? মজা লাগিছে, একদম ধুনীয়া লাগিছে। এতিয়া ওপৰত কেনেকৈ আছোঁ ভাবি আছোঁ। চাওক নাই পায় দৃশ্যবোৰ চাওক। যাব নোৱাৰিয়ে নেকি? এতিয়া এইটো দেখিছেনে? ইয়াত উঠিম, এতিয়া ইয়াৰ ওপৰত উঠিম আমি।
এনেকৈ উঠিলেও মজা ভিউ ইয়াৰ ওপৰত উঠিব লাগিব কেনেকৈ উঠিম এতিয়া সেইটোকে ভাবি আছোঁ উঠিম কেনেকৈ এতিয়া বহুত জেম হৈছে এতিয়া মই এটা সুন্দৰ দৃশ্য দেখাম চাই লওক উঠা এই তাত ভৰি দিয়া এই ইহঁতকেইটা ক'ত গ'ল ইহঁত দুটা হা উঠিলা ন মোৰ মোবাইলটো লৈ লোৱা উঠি গ'লোঁ এতিয়া তালৈ উঠিব লাগে ওপৰত ওপৰলৈ কেনেকৈ উঠিবি তাকে ভাবিছোঁ ভালকৈ আহিবি চুলি খাই গ'লে বেয়া হৈ যাব ভালকৈ আহিবি দেই দৃশ্যবোৰ চাওঁ এতিয়া যাওঁ বুলি আহিছোঁ দেই দাদা কেনেকুৱা লাগিলে সেইবিলাক ভাল লাগিছে ভাল ধন্যবাদ দেই তোমাক তোমাৰ কাৰণে আজি ইমান ধুনীয়া জেগা চাব পাৰিলোঁ থেংক ইউ বহুত বহুত থেংক ইউ দিছোঁ 3 বছৰ আগত কিমান ওপৰত আছোঁ মজা লাগিছে মজা মজা কিমান ধুনীয়া পৰিৱেশ ক'বৰ কাৰণে মোৰ শব্দই নাই ইমান ধুনীয়া লাগি আছে মাথাটো ঘূৰা যাব দেখি পাইছোঁ ইমান গৰম জোৰোণদা থকা আৰু ভাল লাগিল হয় ফ্ৰেণ্ডছ দেখিবলৈ পাইছে আপোনালোকে ইয়াত কিবৰ এতিয়া নামিব লাগে পাহাৰৰ পৰা এতিয়া গা ধুব যাম এতিয়া নামিব লাগে নামোতেহে এতিয়া ভয় লাগি আছে উঠোতো বাৰু উঠিলোঁ এতিয়া নামোতে কি কৰোঁ বাৰু এতিয়া কিয় এডাল চাওক এডাল আহঁত গছ ভাঙি পৰি আছে ধুমুহা ফলতে ভাঙিল নেকি নাজানো আৰু এডাল এতিয়া ইমান ডাঙৰ আহঁত গছ ভাঙি পৰি আছে এতিয়া বহুত দিন হ'ল মৰা নাই গছডাল জীয়াই আছে আমাৰ অসমতো ইমান ধুনীয়া জেগা আছে বুলিকে বহুতে নাজানে আমাৰ অসমতো বহুত জেগা আছে ক'ৰবাত দিল্লী আমেৰিকা এইবিলাক যোৱাতকৈ প্ৰথমে অসমখনক ঘূৰক অসমত বহুত চাবলগীয়া জেগা আছে তো আমি গোটেইকেইটাই ঘামি জামি অৱস্থা নাই তো এতিয়া সোনকালে যাব লাগে আৰু গৰমে গৰমে গাটো ধুব লাগে ঠাণ্ডা ঠাণ্ডা পানীত আনি থোৱা আছে জাত তো বাইকখন ইয়াতে থৈ ল'লোঁ এতিয়া এইফালেদি যাব লাগিব বোলে অক্ষয় কোনফালে যাব লাগিব বোলে এইফালেদি যাব লাগিব ইয়াত ওপৰত উঠি পেলাই ইয়াত নিজৰা আছে তাত গা ধুমগৈ ধাননি পথাৰ মাজে মাজে সৰু সৰু আলি দি গৈ আছোঁ এতিয়া মজা কেঁচা ধানৰ মাজে মাজে সৰু সৰু আলি ধান হোৱাই নাই বাৰু হ'বহে পাহাৰৰ ওপৰে ওপৰে গৈ আছোঁ ধাননিৰ মাজে মাজে সৰু সৰু আলি পাৰ হৈ আহি এতিয়া পাহাৰ বগাই বগাই নিজৰা পাৰত চাবলৈ গৈ আছোঁ নিজৰাটো বেছি ডাঙৰ নহয় সৰু নিজৰা কিন্তু ওপৰলৈ আছে ডাঙৰ মনোমোহা দৃশ্য ওপৰলৈ আছে এতিয়া ওপৰলৈ গৈ থকা শক্তি নাই ইয়াতে গাটো ধুই পেলাই ঘৰলৈকে ফুটিব লাগে এতিয়া বহুত গৰম তামাম গৰম খালী গায়ে ৰেডি পূৰা এতিয়া গা ধুব লাগে কেনেকুৱা লাগিছে ইমান গৰমত গা লাগিছে গৰমত আহিছোঁ গোটেইকেইটা একেলগে গা ধুইছোঁ মজা লাগিছে এই তাক দিয়া তলত যাওঁ এইখিনিতে ফটো এটা মাৰিব লাগিছে তো এতিয়া গা ধোৱা হৈ গ'ল এতিয়া ঘৰলৈকে যাব লাগে ভাত খাব লাগে উঠিব লাগে তো এতিয়া গা ধোৱা হৈ গ'ল গা ধুই আহিছোঁ দেখিছে ঘৰলৈকে যাব লাগে ভিজা কাপোৰ লৈ আহিছোঁ গোটেইবিলাকৰ কাপোৰ লোৱাৰ দায়িত্ব এওক দিছোঁ কাপোৰ লৈ আহি আছে এতিয়া আহিছোঁ কেনেকুৱাকৈ অৱস্থাটো কেনেকুৱা এতিয়া এনেকৈ বাইকত বহিব এতিয়া পেন চেনৰ বাদ দিলোঁ বাইকত যাম পেন পিন্ধাৰ দৰকাৰ নাই এতিয়া ধুনীয়াকৈ গৈ থাকিম ক্লিয়াৰ বিন্দাছ তো এতিয়া ভাত খোৱাৰ টাইম আমি ভাত খাব ওলাইছোঁ ভাতখিনি খাই পেলাই আমি আকৌ ননী ফাৰ্মত যাম তো আমি ইয়াৰ ননী ফাৰ্মত আহি পালোঁ এতিয়া এই ননী ফাৰ্মত কেনেকৈ পলু উৎপন্ন হয় কি হয় ইয়াৰ বিষয়ে আমাৰ অক্ষয় ক'ব এইবোৰ গছ দেখিছে এইবোৰ গছতে ননী পলু উৎপন্ন হয় ইয়াৰ উৎপন্ন হৈ পেলাই এইবোৰ ফল যে দেখিছে এইবোৰ খাই লৈ পেলাই ননী পলুবোৰ জীয়াই থাকে আৰু এইবোৰ এইবোৰ ফল এইবোৰ খাই পেলাই জীয়াই থাকে এইবোৰ খাই লৈ পেলাই যেতিয়া ডাঙৰ হয়
ইয়াৰ পৰা সিফালে গছ কেইজোপা আছে এইবোৰ সেইফালে ট্ৰান্সফাৰ কৰি দিয়া তালৈ সেইকেইজোপা গছজোপা দেখাই দিবা এই গছবোৰ দেখিছে এই গছ কেইজোপালৈ নুনী পলুবোৰ অনা হয় এই গছবোৰলৈ নুনী পলু তাত উৎপন্ন হয় তাৰপিছত ইয়ালৈকে অনা হয় আৰু এইবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া লৈ গৈ পেলাই আৰু বেচা হয় আৰু এইটো জেগাত খানাও খোৱা হয় বহুতে আহিলে পেলাই ইয়াতে খানা খায় ইয়াত পিকনিকো খোৱা হয় আহিম বাৰু এদিন পিকনিক খাবৰ কাৰণে ইয়াত আহিম তো হৰ্ণবিল আৰু শিৱকুণ্ডত যোৱা ভিডিঅ' আছে তো সেইকেইটা ভিডিঅ' চাবগৈ আৰু সেইকেইটা ভিডিঅ' মই হিন্দীত বনাইছিলোঁ আজিৰ পৰা বাৰু হিন্দীত ভিডিঅ' নবনাওঁ অসমীয়াতে বনাম আৰু যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈকে আকৌ লগ পাম এখন নতুন ঠাইত আন এটা ভিডিঅ'ত